হ্যালো গাইস, আসসালামু আলাইকুম। কেনে আছে সব? আশা করি সবে ভালে আছে। মই আল্লাহৰ মতে বহুত ভালে আছোঁ। আজি মই লৈ আহিছোঁ, আগত ভিডিঅ' আপলোড কৰিছিলোঁ ব্লাউজৰ। এইটো ব্লাউজৰ ফিতা বনাম। তো প্ৰথমে চোৱা, মই ফিতা হাফ ইঞ্চি কৰি ষ্টিচিং কৰি তাৰপিছত মই চুই সূতা যিটো কয় সেইটো সূতা দি মই এনেকৈ টানি টানি ওলাই আছোঁ বাৰু। এইখিনি ফিতাটো বাৰু কম বেছি চবেই ওলাব জানে, যোনে টেইলাৰী কাম জানে। তাৰপিছত মই এই বস্তু যিটো এইটো এনেকৈ লৈ এনেকৈ মাৰি এনেকৈ মুড়িটো মাৰি বাছ এনেকৈ এক পাৰ্ট ৰেডি কৰি নেক্সট পাৰ্টটো ছেম টু ছেম মই এনেকৈ কৰিম। প্ৰথমে এনেকৈ ল'ম, তাৰপিছত এনেকৈ দিম চোৱা, তাৰপিছত ষ্টিচিং কৰিম, তাৰপাছত আকৌ উল্টাই দিম। এয়া ছেম প্ৰচেছত মই আৰু এটা দিম ব্লেক কালাৰ। চোৱা, ব্লেক কালাৰো মই এনেকৈ দিম। চোৱা, এনেকৈ ছেম প্ৰচেছত উল্টাই দি ষ্টিচিং কৰি এইখিনি সমান কৰি কাটি উল্টাই দিম। তিনিটা ৰেডি। মই এইটো পাততো তিনিটা ছেম টু ছেম ৰেডি কৰি দিম। আৰু মই আৰু ভাল ভাল ভিডিঅ' আপলোড কৰিম গাইজ। মোৰ ভিউ কম আহে, মই নিউ পেজ খুলিছোঁ, কেনেকৈ কি কৰিব লাগে মই নিজেও নাজানো। মই বহুত মেহনত কৰোঁ গাইজ। মোৰ MARS ফুলজান কাটিং ব্লগ এই চেনেল ইউটিউবত আছে, আৰু ফেচবুক প্ৰফাইল MARS ফুলজান বেগম। সেইটোত প্লিজ ফ'ল' কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি কিনে চবক দেখাব। ভাল লাগে যদি মোক এটা লাইক কৰি দিব।